মই যি ধৰণে কৈ আছো কিমান দিন ময়ো লাষ্টিং কৰিম কোনেও নাজানে আপোনালোকে কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই এটা ডাঙৰ কথা এটা যি কৈছো পিছত আমি ইলাবোৰেট কৰিম হিন্দুৰ পলায়ন আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে মুছলমান মানুহৰ সংখ্যা বাঢ়িছে আৰু মুছলমান মানুহৰ জেগাত হিন্দুৰ সংখ্যা কমিছে আপত্তি নাই হিন্দুৱে মুছলমানক বিয়া কৰাব মুছলমানে হিন্দুক বিয়া কৰাব কিন্তু মুখৰ মাত যদি বন্ধ কৰি দিয়ে সংঘৰ্ষ হ'ব মই কাকো এভিকশন কৰিব খোজা নাই শৰিয়া আইন বন্ধ কৰিব খোজা নাই ইছলাম ইজ ওৱান অফ দ্য গ্ৰেট ৰিলিজন কোনো মোৰ ৰিলিজনৰ এগেইনষ্টত একো নাই আৰু মই কেতিয়াও কাৰো বিপক্ষে কথা নকওঁ কেতিয়াও মই শব্দ ব্যৱহাৰ নকৰোঁ কিন্তু সঁচা কথাটো সংখ্যালঘুক যদি নিৰাপত্তা দিয়াত কোনোবা দল ব্যৰ্থ হৈছে সেইটো অকল কংগ্ৰেছ দল ব্যৰ্থ হৈছে আৰু কোনো দল ব্যৰ্থ এজিপি দিনতো ৰায়ত হোৱা নাই জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই মই ৰেকৰ্ড চাইছো এজিপি দিনতো ৰায়ত হোৱা নাই জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই বিজেপি দিনতো ৰায়ত হোৱা নাই ডেমোগ্ৰাফি চেঞ্জ সেইটো এটা অত্যন্ত জটিল অৱস্থালৈ ৰূপান্তৰিত হৈছে আজি যদি আমি চাব যাওঁ 2011 চনৰ যেটো অফিচিয়েল সেন্সাস সেই অফিচিয়েল সেন্সাসত অসমত জনসংখ্যা হৈছে 3,12,05,576 আৰু এই জনসংখ্যাৰ ফিগাৰটো যদি আমি চাব যাওঁ হিন্দুৰ সংখ্যা 1,91,80,779 যদি আমি মুছলমানৰ জনসংখ্যা চাব যাওঁ 1,79,345 খ্ৰীষ্টিয়ান যদি জনসংখ্যা চাব যাওঁ 11,65,867 শিখ 20,672 বুদ্ধি 54,000 জৈন 25,000 আদাৰ্স 27,000 নন ৰিভিল 50,000 অৰ্থাৎ 2011 সেন্সাসত হিন্দু জনসংখ্যা 61% 61.47 আৰু মুছলিম জনসংখ্যা হ'ল 34.22 তাৰমানে নিয়াৰলি 35% যদি হিন্দু আৰু মুছলমানৰ মাজত আমি যদি জনসংখ্যাটো বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়া এইটো 65-35 নহয় it is between 61 and 35 this is as per census of 2011 আৰু 2011 censusত যেতিয়া এইটো ফিগাৰ দেখা যায় তেতিয়াহ'লে 2021 ৰ সেন্সাসত এই ফিগাৰটো কেনেকুৱা হ'ব এই কথাটো আমি নিশ্চয় দেখা পাব পাৰো এতিয়া প্ৰথম কথাটো হ'ল যে স্বাধীনতাৰ আৰম্ভণিতে মুছলিম পপুলেশ্যন কিমান আছিল স্বাধীনতাৰ আৰম্ভণিতে আছিল মুছলিম পপুলেশ্যন 22% আৰু 22% 1991-51 আছিল 24.68 1971 24.56 1991 28.43 2001 30.9 আৰু 2011 34.22 আটাইতকৈ সমসাময়িক সময়ত 1 পৰা 11 ভিতৰতে পপুলেশ্যন আটাইতকৈ বাঢ়িছে I am quoting official census যিটো সময়ত কৈ আছে শিক্ষিত মানুহে সন্তান জন্ম দিয়া কমাইছে সেই পিৰিয়ডটোতে মুছলমান জনসংখ্যা আটাইতকৈ বেছি বৃদ্ধি হৈছে
2001 to 11 আৰু 11 to 2021 আমাৰ হাতত ডেটা নাই কিন্তু প্ৰত্যেক সেন্সাছত আমি দেখা পাই আছো যে 3 to 4% মুসলিম জনসংখ্যা বাঢ়ি বাঢ়ি গৈ আছে তাৰ ফলত কি হৈছে যে প্ৰত্যেকখন জিলাত ডেমোগ্ৰাফিটো শিফট হৈছে আজি অবিভক্ত গোৱালপাৰা জিলাখন যদি আমি একে বুলি ধৰি দিওঁ ইনক্লুডিং কোকৰাঝাৰ অবিভক্ত কামৰূপ জিলাখন যদি একে বুলি ধৰি লওঁ নগাঁও মৰিগাঁও যদি দুইটা জনসংখ্যা একে বুলি ধৰি লওঁ মঙলদৈ শোণিতপুৰ যদি একে বুলি ধৰি লওঁ লখিমপুৰ যদি একে বুলি ধৰি লওঁ আৰু বৰ্তমান ই গোলাঘাটলৈকে এক্সপান্ড হৈছে যেটো ডেমোগ্ৰাফিৰ পৰিৱৰ্তন ই 51 পৰা মই আজিৰ পৰিপ্ৰেক্ষিতত মই অলপমান বৰ্তমান অসমৰ পৰিৱেশৰ প্ৰেক্ষাপটত এই বিষয়টো মই বহুত ক'ব খোজা নাই আপোনালোকে মোক মনত পেলাই দিছে মই অসমৰ মুখ্যমন্ত্ৰী মোৰো বহুতখিনি দায়িত্ব থাকে কিন্তু নামনি অসমত ডেমোগ্ৰাফি ইমানে স্পিডত পৰিৱৰ্তন হৈছে যে তাক ই এটা অভাৱনীয় হিউম্যান ডিজাস্টাৰলৈকে ৰূপান্তৰ হ'বৰ কাৰণে গৈ আছে মাটি গৈছে অধিকাৰ গৈছে আৰু আপোনালোকে নিজে চাব যে যিবোৰ গাঁৱৰ নাম শুদ্ধ হিন্দু গাঁৱৰ নাম সেই গাঁওবিলাকত এতিয়া হিন্দু মানুহ নাই শুদ্ধ হিন্দু গাঁও হাজোৰ কলিতাকুছিত এতিয়া কলিতা নাই মানে এসময়তো তাত কলিতা আছিলে নহলেতো গাঁওখনৰ নাম কলিতাকুছি হ'বই নোৱাৰে আৰু ডেমোগ্ৰাফি চেঞ্জ আমি ভবাতকৈ মই এখন ডকুমেন্ট উলাই আছো পাৰ পুলিং বুথত হোৱা ডেমোগ্ৰাফিৰ পৰিৱৰ্তন যেটো কোনোবা এদিন বিধানসভাত মই অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম সেইখন পুলিং বুথত স্কুলো হ'ল এখন পুলিং বুথত হস্পিটালো হ'ল কিন্তু সেই পুলিং বুথতো হিন্দু আৰু মুছলমান ৰেশিওটো ডেমোগ্ৰাফিক্যালি ব্যাপক গতিত খলনি হৈছে স্যার মই আপোনাক অসুবিধা নকৰো স্যার ইন্টাৰফেয়াৰ নকৰো খালি মাননীয় আপুনি যদি আপোনাক ইন্টাৰফেয়াৰ নকৰো স্যার প্লিজ ডোন্ট ডিস্টার্ব ৰিপ্লাই চেয়াৰম্যান আলী আপোনাৰ মাননীয় অধ্যক্ষ চেয়াৰম্যান আলী মাননীয় অধ্যক্ষ মহোদয় মই কেতিয়াও ব্যৱহাৰটো কোনো সদস্যৰ প্ৰতি বেয়া নকৰো মই এটা ভাবি চিন্তি কৈ থাকো আপুনি যদি মাজত সোমাই দিয়ে নেক্সট লাইনটো মই পাহৰি যাম এতিয়া মোৰ ফ্লোটো আপুনি ভাঙি দিলে সো এটো ডিজাইন বুলি কম না এটো ন্যাচাৰাল বুলি কম এটো ষড়যন্ত্ৰ হ'ব পাৰে প্লিজ না সক আপুনি সক আপুনি সিনিয়ৰ মেম্বাৰ আপুনি এজন ইন্ডিপেন্ডেন্ট মেম্বাৰ 2 মিনিট সময় আপুনি পাব লাগে আমি আপোনাক দিগদাৰ নকৰাকৈ আমি আপোনাক ক'ব সুযোগ দিছো কৈছে ইয়াৰ পিছত প্ৰত্যেকটো কথাতে থিয় হৈ থকাৰ কি প্ৰয়োজন আছে নাই অধ্যক্ষ মহোদয় আপোনাক 10 মিনিট দিলে আপুনি 10 মিনিট ক'ব মোৰ ইয়াতে একো নাই মইতো হাউস চলোৱা নাই এতিয়া যেটো সাধাৰণতে যেটো দলিল দিয়া হয় যে এডুকেশ্যন নাই কাৰণে আমাৰ হোৱা নাই যিখন জাগাত হস্পিটাল হৈছে যিখন জাগাত স্কুল হৈছে যিখন জাগাত বিভিন্ন ধৰণৰ সৰকাৰি ৰাস্তা হৈছে ইলেক্ট্ৰিসিটি হৈছে পাৰ পুলিং বুথ ওয়াইজ আমি যেটো ডেটা উলাইছো হিন্দু মুসলিম ৰেশিও ইন 2011 হিন্দু মুসলিম ৰেশিও ইন 2021 আৰু হিন্দু মুসলিম প্ৰজেক্টেড ৰেশিও ইন 2031 as per the population আৰু এই ধৰণে আপোনালোকে চাব যে ইয়াত তিনিটা ক্ৰিয়া কৰি আছে এটা হৈছে বাৰ্থ এণ্ড ডেথ যে মুছলিমৰ জনসংখ্যা বেছি হিন্দুৰ পলায়ন মই এটা ডাঙৰ কথা এটা যি কৈছো পিছত আমি ইলাবোৰেট কৰিম হিন্দুৰ পলায়ন প্লিজ এনেকে ডিস্টার্ব নামনি অসম আৰু মধ্য অসমৰ পৰা হিন্দুৰ পলায়ন অকল জন্মই অকল ডেমোগ্ৰাফি চেঞ্জৰ ৰিজন নহয় জন্ম আৰু মৃত্যুক বাদ দিও
হিন্দুৰ পলায়ন এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে ডেমোগ্ৰাফি ইন ডিস্ট্ৰিক্ট প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া চেয়াৰমেন আলী ডাঙৰীয়া আপুনি 40 ঘৰ আই উইল কম্পেল টু সাসপেন্ড ইউ যেতিয়া 40 ঘৰ মানুহৰ কথা কয় নহয় প্লিজ মেইনটেইন দ্য ডেকোৰাম যেতিয়া আপোনালোকে 40 ঘৰ মানুহৰ কথা কয় তেতিয়া তাত দুখ লগাটো তাৰ পৰা আৰম্ভ হৈ যায় নহয় যে 40 ঘৰ আছে নে গৈ তাতে দুখটো তাৰ পৰা আৰম্ভ লাগি যায় তো মনত শোকটো তাৰ পৰা আৰম্ভ হৈ যায় এতিয়া ইয়াত কি হয় পলায়ন বিলাক কেনেকে হয় তাৰ ওপৰতো যোৱা 3.5 বছৰত মই একেবাৰে মাইক্ৰো লেভেলত মই বিশ্লেষণ কৰিছো কেনেকে তাক ইনষ্টিগেট কৰা হয় ক্ৰাইমৰ লগত যেতিয়া আপোনালোকে যেতিয়া ডিসকাশন কৰিব আজি সময় বেয়া কাৰণে মই বহুত কথা ক'ব খোজা নাই ক্ৰাইম আৰু আপুনি বন্ধ কৰিলে ভাল হয় প্লিজ একদম অখিল গগৈ ডাঙৰীয়া কিমান হিন্দু মুছলিম কৰিব অখিল গগৈ আপুনি কোন বন্ধ কৰিব লুঙ্গিখন পিন্ধি লওক প্লিজ অখিল গগৈ ডাঙৰীয়া ইট ইজ নট দ্য ৱে আপুনি বাস্তৱ ৰিপ্লাই দিলে কৰিব বাকি আছে লুঙ্গিখন পিন্ধি লওক লুঙ্গিখন প্লিজ মাননীয় অধ্যক্ষ মহোদয় মাননীয় হিন্দু মুছলমানে আপুনি লোকৰ শপত খুৱাইছিলে কথা নাই শপত খুৱাইছিলে মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই একোৱেই মুঠতে যুদ্ধখন লগাই এক কৰিব এখন পিন্ধি লওক লগাব লাগিব প্লিজ 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 আপুনি মই কলো প্লিজ যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব আৰে আপোনাৰ কি হয় আপুনি আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ কাজিয়া লগাবৰ কাৰণে সব কৰি আছে যুদ্ধ লগাবৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় মই এটা হাল্লা কৰি থাকিলে মই টাইম নিদিম মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় উপাধ্যক্ষ মহোদয় আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হলে অখিল গগৈক বাহিৰত ৰাখিব লাগে উপায় নাই আমাৰ আমিতো ক'বই লাগিব এনেকুৱাকে কলে এনেকুৱাকে ডমিনেট কৰিলে হাউচটো এনেকুৱাকে হাউচটো যদি ডমিনেট কৰিব বেয়া মেছেজ I have given ample time. এনেকে আপুনি কৰিব নোৱাৰে Ample time. শুনক এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখত আপোনালোকে কোনটো ডিভাইচত উঠি পেলাই কথা কৈছে মুখৰ মাত বন্ধ কৰিব নোৱাৰে কথাখিনি শুনি লওক ইমান যেতিয়া তেওঁলোকে ভুল যেতিয়া ভুল তথ্য দিলে যে ডিস্ট্ৰিক্ট কেইখন ভাঙাৰ কাৰণেহে গণ্ডগোল হৈছে যেতিয়া ভুল আপোনালোকে সাইন্টিফিক ৰিপ্লাই শুনক চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ হোৱা নাই আচ্ছা প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পীচটো শেষ কৰিব দিয়ক তেওঁৰ ৰিপ্লাইটো এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ ইউ আৰ সাসপেন্ডেড ফৰ 10 মিনিটস অখিল গগৈ ইউ আৰ সাসপেন্ডেড ফৰ 10 মিনিটস মুখ্যমন্ত্ৰীয়ে কাজিয়া লগাব বুলি ইমান মিয়া কিয় হৈছে অখিল গগৈ বুকু ফাইটা যাও অখিল গগৈ প্লিজ নামনিৰ মিয়াবাদ প্লিজ সংঘৰ্ষ লগাবলৈ নহয় ৰিপ্লাই শুনক প্লিজ মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছ দলে প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দি আছে অনাৰেবল চিফ মিনিষ্টাৰ ইজ ৰিপ্লাই why are you disturbing please listen মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপ্লাইটো কমপ্লিট কৰিব দিয়ক উত্তৰ দিব
প্লিজ ৰিপ্লাই উত্তৰ দিব দিয়ক প্লিজ আৰে উত্তৰ দিম ৰাতি 2টা বজাত হ'লে মই উত্তৰ দিম মই দিমেই উত্তৰ ৰাতি 2টাত হ'লে উত্তৰ দিম হিন্দু মুছলমানৰ কি কৰে কৰিব মই বহি আছো 2টাত হ'লে আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে প্লিজ শব্দ উপাধ্যক্ষ ডাঙৰী আপুনি অখিল গগৈ ডাঙৰীয়ে কোলাই দিলে ইপিনে মিয়া মিয়া বুলি গালি পদক্ষেপে নলয় অধ্যক্ষ মহোদয় বিজয় মাল মহোদয় মিয়াটো দিয়া শব্দ নেকি সন্মানীয় শব্দ প্লিজ মিয়াৰ ওপৰত আগতে ডিবেট হৈছে এবাৰ এইটোৰ ওপৰত ডিবেট হৈছে প্লিজ চিট ডাউন মিয়াটোতো বিধানৰ ওপৰত ডিবেট হৈছে প্লিজ চিট ডাউন চেয়াৰমেন আলী ডাঙৰীয়াই নিজে মিয়াৰ ওপৰত বক্তব্য দিছিলে আপুনি এইটো ভাল পায় বুলি কৈছিলে বহক প্লিজ মিয়া বুলি ক'লে পুকু ফাইটা যায় মাননীয় অধ্যক্ষ মহোদয় প্লিজ আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে ডিবেট নকৰিব তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে ডিবেটত কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ ৱাইজ আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো মই দি আছো আপোনালোকে এটা শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই শুনক তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব যদি আপোনালোকে ৰিপ্লাই নুশুনে তেনে বিতৰ্ক ক'বলগীয়া আছে আই উইল গিভ টাইম কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় শুনক চেয়াৰমেন আলী ডাঙৰীয়া আকৌ কৈছো অধ্যক্ষ মহোদয় চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ হৈ আছে মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক লেঠা মৰি গ'ল বহক মোক ধমকি নিদিব দেই মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব চেয়াৰমেন আলী ডাঙৰীয়া ৰিকুৱেষ্ট না আপুনি সৰকাৰ না ঘাটকা গতিকে আপুনি বেছি কথা নকয় বহি থাকক আপোনাক মিয়া মুছলমানেও নামানে আপুনি ঘৰকাও নাই ঘাটকাও নহয় মাননীয় অধ্যক্ষ মহোদয় হাউচ চলাব লাগে ৰিপ্লাই আই এম ৰিপিটেডলি ৰিকুৱেষ্টিং ইউ I will give you time. আপোনালোকে কিয় কৰে এই প্ৰশ্নটো যেতিয়া আপোনালোকে মূল উত্তৰ শুনিব সাহস নকৰে আনে কিয় প্ৰশ্নটো ডিবেটটো নানিলে হ'ল মই মনে মনে বহি থাকিম আপোনালোকে প্ৰশ্নটো আনে কিয় কমলেশ্বৰ পুৰকায়স্থটো আপোনালোকৰ মানুহ প্লিজ মোৰ মানুহ নহয় এনেকৈ উঠি পেলাই নকয় নহয় কথাবিলাক There is no system, no rule that you can stand up. Please sit down. There is no rule. উপাধ্যক্ষ মহোদয় যোৱাবাৰ এইটো প্ৰশ্ন আনিছিলে এই বিধায়কগৰাকী নিজে কি নাম এই যে চেয়াৰমেন আলী যোৱাবাৰ কোনে আনিলে এইটো বিষয় চেয়াৰমেন আলীয়ে আনিলে এইবাৰ আনিলে কমলেশ্বৰ পুৰকায়স্থই যি ক'লে তাত চেয়াৰমেন আলীয়ে কিয় ক'ব লাগিছিলে
তাত আব্দুল ৰহিমে কিয় ক'ব লাগিছিল যদি মুখ্যমন্ত্ৰী ৰিপ্লাইটো নুশুনে ভাই সঁচা কথা প্লিজ আৰে আচ্ছা মই নহয় মোৰ ৰিপ্লাইটো আপোনালোকে কৈ দিব নেকি মই কি ক'ম আচ্ছা মই এনেকুৱা মই অখিল গগৈ হ'ব লাগিব আব্দুল ৰহিম প্লিজ আচ্ছা মোকতো চাওক আব্দুল ৰহিম মোক মিয়া ভূত নালাগে গতিকে মই অখিল গগৈ নহওঁ প্লিজ চিধা কথা গতিকে মই অখিল গগৈ নহয় চিধা কথা দালালি বন্ধ কৰক মই সঁচা কথা ক'ম আৰু মই ভাল কথা ক'ম আপোনালোকে যদি মোৰ কথাটো শুনক আপোনালোকে যদি মোৰ কথাখিনি শেষলৈকে শুনে তাত এটাও সাম্প্ৰদায়িকতা নাপায় যদি মোৰ কথাখিনি শেষলৈকে শুনিব খোজে আৰু যদি মাজত টুকিয়াই থাকে ভোট মোৰো বাঢ়িব আপোনালোকৰো বাঢ়িব সমস্যাৰ সমাধান নহ'ব আমি আপোনাৰ কথা আমি শুনি আছো শুনি থাকক কিন্তু প্ৰভুক আপোনালোকে মোৰ ভাষণটো 10 মিনিট শেষ হোৱাৰ পিছতে জাজমেণ্ট দিব ই প্ৰভুক আছিল নে কি আছিলে মোৰ ভাষণটো নুশুনে ৰাতিপুৱাও নুশুনে এতিয়াও নুশুনে আপোনালোকে যদি ভাবি আহিছে যে এনেকে কৈ পালন কৰক আৰু নিৰপেক্ষ প্ৰটেকশ্যন দিয়া ডিজাইন বনাই আপোনালোকে ন্যায়ক প্ৰটেকশ্যন দিয়া ডিজাইন বনাই এক মিনিট উপাধ্যক্ষ মইতো ৰাতি 2টা ধৰৰ মাইকত কৈয়ে যাম মইতো আপোনালোকে জানে মইতো ইয়াত বহি থাকিম ৰাতি 2টালৈকে 2টা বজাত যেতিয়া কোনো নহ'লে মই ইয়াত কৈ থৈ যাম আমাক যিমান দেৰি হ'লেও আমাক উত্তৰ লাগে আৰু মই কথাখিনি অসমৰ ভৱিষ্যতৰ কাৰণে কৈ আছো গতিকে মই ইয়াত ৰেকৰ্ড কৰাইহে যাম আৰু ৰাতি 2টাত যদি অকলে ইয়াত কৈ থাকিব লাগে মই অকলে ক'ম গতিকে মোৰ কোৱাখিনি মই ক'ম শুনিব খোজে নুখোজে ইট ইজ আপ টু ইউ মাননীয় অধ্যক্ষ মহোদয় কাৰণ যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব 20 বছৰত তাক ৱাকআউটটো লিখা নাথাকে অকল স্পীচটোহে লিখা থাকিব হয় নহয় সেইকাৰণে মোৰ স্পীচটো ৰেকৰ্ডত থাকিব লাগে 20 বছৰ পিছত যেতিয়া বিধানসভাৰ প্ৰচিডিং ওলাব কোনে ৱাকআউট কৰিলে কি কৰিলে নোলায় বিধানসভাত যোনে ভাষণ দিয়ে ভাষণটো ওলাব আৰু মোৰ ভাষণটো থাকি যাব নালাগাখিনিও থাকিব ইতিহাসে জাজমেণ্ট ল'ব এতিয়া অধ্যক্ষ মহোদয় জন্ম আৰু মৃত্যুতকৈ মই এটা নতুন কথা ক'ব খুজিছোঁ মই ভাল কথা ক'ব খুজিছোঁ যে জন্ম আৰু মৃত্যুতকৈ ডাঙৰ এলিমেণ্ট এটা আছে পলায়ন হিন্দু মানুহৰ সংখ্যা দ্ৰুত গতিত ধুবুৰী সাউথ চালমাৰা মঙলদৈ মৰিগাঁও ইয়াত যে কম হৈ আছে অকল যদি জন্ম মৃত্যুক ব্লেম কৰোঁ ই কাৰেক্ট ইয়াৰ লগত ছেকেণ্ড এলিমেণ্ট এটা আছে হিন্দুৰ পলায়ন এতিয়া আমি সদনত বিচাৰিব লাগিব যে হিন্দুৱে কিয় পলায়ন কৰি আছে তাৰ কাৰণটো কি এই কাৰণখিনি এতিয়া বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰিব লাগে নহ'লে নামনি অসমত আপোনালোকেও থাকি ভাল নাপাব যে ইট উইল বি কমপ্লিটলি ওৱান সেকশন অফ পিপুল হৈ যাব আপোনালোকে এইমাত্ৰ বাগিচাৰ কথা ক'লে নহয় যে বাগিচাত চব ফুল থাকিব লাগে এতিয়া এটা ফুল নোহোৱা হৈ যাব আপোনালোকৰ ভাষাতে মই কৈছোঁ আজি চেয়াৰমান আলী ডাঙৰীয়াই কি কৈছে বাঘবৰ তেওঁ ইয়াত কৈ আছে মই 40 ঘৰ হিন্দু মানুহ ৰাখিছোঁ কিমান দুখৰ কথা আপোনালোকে ভাবক 40 ঘৰ হিন্দু মানুহ 40 ঘৰ তাৰ মানে বাঘবৰ সমষ্টিৰ পৰা কিমান মানুহৰ পলায়ন হ'ল আজি সেই জাগাবিলাক পৃথভূমি আছিলে সভ্যতা সত্ৰ কনৰা বাঘমৰা এইবিলাক অসমীয়া হিন্দু মানুহৰ একোটা পৃথভূমি আছিলে এতিয়া ছেকেণ্ড পইণ্ট এটা মই আনিছোঁ যে আপোনালোকে হাউচত বিচাৰ কৰক কেতিয়াবা আমি ইয়াক কথা পাতিম জন্ম মৃত্যুৰ সামঞ্জস্যৰ লগতে ছেকেণ্ড এংগলটো হ'ল যে বিভিন্ন জাগাৰ পৰা পলায়ন কিয় হৈছে আজি আপোনালোকে কৈছে অসমৰ উজনি নামনি কতো মুছলমান মানুহৰ পলায়ন হোৱা নাই খুব ভাল কৰি শব্দকেইটা বুজিব গোলাঘাটত মুছলমান মানুহ বাঢ়িছে মই অসমীয়া মুছলমানৰ কথা কোৱা নাই গোলাঘাটত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে কামৰূপ মহানগৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে ডিব্ৰুগড়ত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে লখিমপুৰত মিয়া মুছলমানৰ সংখ্যা বাঢ়িছে
মই নাজানো দে আপুনি যদি মোৰ কথাত বাধা দিয়ে মই স্পিকাৰ সাহেবক ক'ব খুজিম যে সোমাব পাৰে কিন্তু স্পিচ শেষ হৈ মাজত আপুনি ডিষ্টাৰ্ব দিব নোৱাৰিব বক মই সেইটোৱে কৰিম প্লিজ প্লিজ নাই কিয় আৰে এটাও চিট আপুনি নাপায় গ্যাৰেণ্টিত থাকক এইটো ৰাজনীতি মই কৰি পাইছো ইয়াত এটাও চিট আপোনাৰ নামত নাই লিখা ৰাখক ইয়াত যিমানে কক এটাই নিদিয়ে ভোট এইটো গ্যাৰেণ্টিত থাকক কংগ্ৰেছে যদি দয়া কৰি ক'বাত এটা চিট দিলে আৰু মই নাজানো ইমান তেল মাৰিব গৈ লাভ নাই এতিয়া আপোনালোকে সাইন্টিফিকেলি চাওক যে অসমৰ কোনো এটা জাগাৰ পৰা মুছলমান মানুহৰ পলায়ন হোৱা নাই হিন্দু মেজৰিটি এৰিয়াটো মুছলমানৰ সংখ্যা বাঢ়িছে প্লিজ অখিলৰ ইউ আৰ সাসপেন্ডেড ফৰ আনাদাৰ হাফ এন আৱাৰ অখিলৰ মিয়া বুলি ক'লে বুকুটা ফাটা যায় অকল হিন্দু মুছলমান ইউ আৰ সাসপেন্ডেড ফৰ যায় আপোনাৰ বুকু ফাটা যায় মিয়া বুলি ক'লে বুকুটা ফাটা যায় চিট এটাও নিদিয়ে কংগ্ৰেছে আপোনাৰ বুকু ফাটা যায় নামনিত মিয়াবাদ অখিল গগৈ আচ্ছা এতিয়া মই ক'ব খুজিছো কি খুব সাইন্টিফিক কথা এটা ক'ব খুজিছো আপোনালোকে নিজে বিচাৰ কৰিব অসমত হিন্দু মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় আপোনালোকে কৈ আছে না আজি উজনিৰ পৰা কাবাক খেদিছে কিবা কৰিছে এতিয়া না মোৰটো বাৰু বাদ দিয়ক মই এটা ডেষ্টিনি লাইন এটা লৈয়ে লৈছো এতিয়া কথাটো হ'ল যে হিন্দু মানুহৰ জাগাত মুছলমান মানুহৰ সংখ্যা বাঢ়িছে আৰু মুছলমান মানুহৰ জাগাত হিন্দুৰ সংখ্যা কমিছে এতিয়া এই কথাটো কোনে বিচাৰ কৰিব মুছলমান নেতাসকলে বিচাৰ কৰিব লাগিব যে হিন্দুৱে যে আমাক আদৰি লৈ আছে আমি তেওঁলোকক কিয় আদৰি ল'ব পৰা নাই আজি সকলো সমষ্টিত চাওক এই হাউচত যিমান বিধায়ক আছে সকলোৰে ভোটাৰ লিষ্ট বিলাক চাওক 2001তকৈ 11ত মুছলমান বাঢ়িছে 11তকৈ 21ত মুছলমান বাঢ়িছে আৰু এজন মুছলমানকো কোনো অত্যাচাৰ কৰা নাই হিন্দু অত্যাচাৰ কৰা বুলি কোনো প্ৰমাণ আছে মই কৈ আছো আছে মই কৈ আছো অত্যাচাৰ দি আছো আপোনাৰ কিবা কথা ৱাজেদা মই দি আছো প্ৰমাণে দিম একদম নিদিয়াকৈ নাথাকো এতিয়া আপোনালোকে এখন হাউচ কমিটি কৰিব নেকি যে অসমত মই একদম সমাধানৰ ৰাস্তাত গৈ আছো যে এখন আমি এই হাউচত হাউচ কমিটি কৰিব পাৰো নেকি যে মুছলমান অধ্যুষিত অঞ্চলত হিন্দু কমিছে হিন্দু অধ্যুষিত অঞ্চলত মুছলমান বাঢ়িছে এটা আপোনালোকে ক'ব ডাটা ক'ত আজি মই নিদিওঁ অহা বিধানসভাত মই পুলিং বুথ ওয়াইজ আপোনালোকক ডাটা দিম মই ষ্টাডিটো অলৰেডি কৰি লৈছো এতিয়া যদি আমাৰ মুছলমান বিধায়কসকলে আপোনালোক নেতা ৰাজনীতিৰ নেতা সমাজে আপোনালোকক মানে আপোনালোকে যদি অলপ বিশ্লেষণ কৰে যে এইটো কিয় হৈছে ই ভৱিষ্যত অসমৰ কাৰণে বেয়া নহব জানো যদি আপোনালোকে মানুহখিনিক অভয় দিয়াব পাৰে বিশ্বাস দিয়াব পাৰে এই পৰিবেশটো পৰিৱৰ্তন হ'ব মই একদম পজিটিভ কথা ক'ব ইয়াত উঠিছো নিগেটিভ মোৰ ইচ্ছা নাই যেনেকে আমাৰ হিন্দু বিধায়কখিনিয়ে মুছলমান মানুহখিনিক সংৰক্ষণ দি আছে মুছলমান মানুহখিনিয়ে হিন্দু মানুহক সংৰক্ষণ দিব পাৰিবনে নাই এতিয়া আপোনালোকক মই ডেটা দিম ৱাজেদাৰ নিজৰ সমষ্টিৰ ডাটা দিম যে 20 বছৰত হিন্দু মানুহ কেনেকৈ কমি গ'ল সংৰক্ষণ দিবৰ কাৰণে কেইটামান হাৰ্ড কাম কৰিব লাগিব আজি মই কাম কেইটা নকওঁ এটা দুটা সৰু সৰু কিন্তু আজি ক'লে আপোনালোকৰ মনটো দুখ লাগিব এইকাৰণে মই আজি কথা কেইটা নকওঁ কাৰণ আমাৰ হিন্দু মানুহ পলায়নৰ কেইটামান কাৰণ আছে নামঘৰত যায় মানুহ যেতিয়া দেখে যে ইয়াত নামঘৰ চলাব পৰা অৱস্থা নাই মানুহখিনি উঠি গুচি আহে মানুহখিনিক ধৰ্ম শৰণ দি থাকে গতিকে মই নেক্সট ডিবেটত মই কম যে কোন কেইটা কথাৰ কাৰণে হিন্দু মানুহ ওলাই ওলাই আহি আছে কাৰণ এইখন অসমত পাৰ্চেন্টেজ যিয়েই নহওক কিয় যেতিয়া এদিন এই ধৰণৰ ডেমোগ্ৰাফি চেঞ্জ হ'ব মানুহৰ উত্তেজিত বাঢ়িব আৰু মানুহে অসম আন্দোলনৰ দৰে এটা পৰিবেশ দেখা পাব আৰু এবাৰ
সেই পৰিৱেশটো ৰক্ষা কৰাৰ দায়িত্ব আজি আমাৰ হাউচখনে যদি চিন্তা কৰে যে আমি আৰু এজনো হিন্দু মানুহ বৰপেটাৰ পৰা পলায়ন হ'ব নিদো, ধুবুৰীৰ পৰা এজনো হিন্দু মানুহ পলায়ন হ'ব নিদো, তেতিয়া দেখিব অসমত পৰিৱেশবিলাক নিজে নিজে হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ কথা কোৱাৰ প্ৰয়োজনে নাই। দ্বিতীয়, ছোৱালী হিন্দুৰ হওক মুছলমানৰ হওক মাৰ এক প্ৰতিবিম্ব। শিক্ষাৰ কথা নাই, যদি মুছলমান বিধায়কসকলে নেতাসকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি, এটাও বিয়া হ'ব নোৱাৰে। কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ, আপোনালোকৰ মই ফেচবুক খুব চাওঁ, আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে, আৰে ভাই আপুনিতো মহান ব্যক্তি, আপুনি থাকক, আপোনাৰ লগততো মই আছিলোৱেই, এওঁলোকহে নাই আপোনালোকৰ লগত, নহ'লেতো এতিয়ালৈকে MLA হৈ থাকিব নোৱাৰে। মইতো আপোনাৰ লগত আছোৱেই, আপুনি মোৰ লগত কিয় খজুৱাই থাকে? মই কৰা নাই, লিডাৰ অফ অপজিশ্যনে সদায় খবৰ লয় পিটিশ্যন কেতিয়া ডিছপোজ হ'ব, মইতো আছোৱেই আপোনাৰ লগত। গতিকে আপুনি আপোনাৰ বন্দুক মাৰি আছে, শত্ৰুক সমৰ্থন কৰি আছে, গতিকে থক, ঠিক আছে। গতিকে আপোনাৰ লগত মোৰ কোনো দুশ্মনী নাই, আপুনি এনে কৰি আছে। মই ফেচবুকত আপোনালোকৰ মিটিংবিলাক শুনো, ৰাতি মই 2-3 বজাত লগাই শুনো। মই খুব আশা কৰোঁ চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ, চেয়াৰমেন আলী ডাঙৰীয়াৰ কথাটো মই কোৱা নাই, মই ক'লো নে আপুনিতো আমাৰ পাৰ্টিতে আছে। প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া ৰ'ব প্লিজ, বাকী ধুনীয়াকৈ শুনি আছে, এজনেও যদি কোৱা চেয়াৰমেন আলী ডাঙৰীয়া বাকী সদস্য শুনি আছে, ৰিপ্লাইটো শুনি লওক। মই যদি আপোনাৰ শুনিবলৈ ইচ্ছা নাই তেতিয়াহ'লে আপুনি লিভ দ্য হাউচ। আৰে আপুনি যদি হাউচখন দিগদাৰী কৰিম বুলি সোমাইছে মই নাজানো, অলপ দেৰি থাকক না। মন আপোনাৰ বয়সটো 16 বছৰ নেকি? এতিয়া স্কুলতে ই উঠে মানে অখিল গগৈ আপোনাৰ পৰা শিকক, আপুনি অখিল গগৈৰ পৰা শিকিছে। ইমান দিনটো হাউচত এনেকুৱা আপুনি নকৰিছিল, আপুনি তেওঁক কিয় কপি কৰিব গৈ আছে? বাদ দিয়কচোন। এতিয়া যদি আমাৰ জননেতাসকলে প্ৰত্যেকটো ভাষণৰ পিছত কয় যে ভাই 18 বছৰৰ তলত আমাৰ গাঁৱত বিয়া হ'ব নালাগে, পৰিৱেশ এটা মই বনাইছো। কেইদিনমান আগতে মই গৈছিলো বিজনীত দলং কৰিবৰ কাৰণে। অজয় কোনটা জেগা ছিল এটা দলং কৰিব? টুকলং। তাতে মই মুছলমান মানুহখিনিক লগ কৰিলো, ভাই কাবাৰ আজিকালি বিয়া হয় নেকি? বোলে নাই, আগে আমি জানছিল না আইনে ওটা বাধা আছে, এখন আপনি আমাকে বলে দিলাম আইনে বাধা আছে, এখন আমি কাকো শাদী বিয়া করতে দিয়ে না। কিন্তু মইতো আজিহে কলো, আপোনালোকে যদি মিটিং বিলাকত সদায় কৈ থাকিলেতেন যে ভাই চা আমাৰ ছোৱালী বিলাকক 18-16 বছৰত বিয়া নিদিবি। আজি কি হৈছে? বিয়া দিয়াৰ কাৰণে ছোৱালীখিনি 22-23 বছৰ 4টা বাচ্চাৰ মা হয়। চালে অলপমান তেজে নাই শৰীৰটোত, শুকাই ক্ষীণাই, কাৰণ 4টা বাচ্চা জমা দিওঁতে যিমান তেজ যায়, যিমান নিউট্ৰিশ্যন বাচ্চাটোৱে লৈ লয়, আমাৰ হিন্দু সমাজৰ 24 বছৰীয়া ছোৱালী এগৰাকী আৰু মুছলমান সমাজৰ 24 বছৰীয়া ছোৱালী এজনী 20% একে হ'ব। 80% যদি আপোনালোকে থিয় কৰাই দিয়ে তে মোৰ লগত আপোনালোকে তৰ্ক নকৰে। আপোনালোকতো একোজন মাৰ পেটৰ পৰাই জন্ম হৈছে, মাৰ প্ৰতি মমতা আপোনালোকৰো জাগি উঠিব। আননেচেসাৰী মোক টাৰ্গেট কৰি আছে মই ভাল কথা কোৱা মানুহজনক। আপোনালোকে মিটিং বিলাকত কোৱা আৰম্ভ কৰক। এতিয়া আপোনালোকে এটা পলিগেমি তথ্য লৈ আহিলে, ক'ৰ তথ্য মই নাজানো। আপোনালোকে জানে যে হিন্দুত উইদাউট ডাইভোৰ্স সেকেন্ড বিয়া হ'বই নোৱাৰে। আমাৰ অসমত ট্ৰাইবেল মানুহসকলেও 2টা বিয়া নকৰায়, ট্ৰাইবেলক কেতিয়াবা এই ৰুলত নপৰে, কিন্তু কোনো বড়ো মানুহৰ ঘৰত 2গৰাকী ঘৈণীয়েক দেখা নাপায় এক্সেপ্ট ৰেয়াৰ কেছ। এতিয়া পলিগেমিৰ ওপৰত আমি আইন আনিব খুজিছো। আপোনালোকৰ মতেতো পলিগেমি হিন্দুত বেছি, গতিকে আপোনালোকেতো মুকলি সমৰ্থন কৰিব পাৰে না। RGIটো মাৰক তাক য'ত আছে সি, যিহেতু আপোনালোকে কৈছে হিন্দুত বেছি, তেতিয়াহ'লে আমি হিন্দুক বেন কৰিব আনো, তাত আপোনালোকে সমৰ্থন কৰক।
কাৰণ আপোনালোকে কৈছে পলিগেমি হিন্দুতহে বেছি গতিকে হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি বহু বিবাহ বন্ধ আইন এখন আনিম আপোনালোকে সমৰ্থন কৰিব নে নাই আপোনালোকৰ মতেতো বহু বিবাহ হিন্দুত বেছি গতিকে মই মানি ললো যে হিন্দুত বেছি হিন্দুত বহু বিবাহ বন্ধ কৰিবৰ কাৰণে আমি যিখন আইন আনিম তাত আপোনালোকে সমৰ্থন কৰিব নে নাই এইটোৱে তেতিয়াই কথাটো ওলাই পৰে যে আপোনালোকে মাতৃশ্ৰেণীৰ প্ৰতি এজন ছোৱালীৰ ঘৰত যেতিয়া মূল থাকোঁতে দ্বিতীয়জনী ঘৈণীয়েক আহি পায় তৃতীয়জনী ঘৈণীয়েক আহি পায় সেই ছোৱালীজনীৰ বেদনা অনুভৱ কৰিব লাগিব ছোৱালীজনী মুছলমান ছোৱালী মই যদি হিন্দু ল'ৰা এটাই মুছলমান ছোৱালীৰ বেদনা উপলব্ধ কৰিব পাৰোঁ আপোনালোকে একেই মাৰ পৰা জন্ম হোৱা এজনে কিয় নোৱাৰে সেইটো প্ৰশ্নৰ উত্তৰ দিয়ক অখিল গগৈয়েতো হিন্দু মুছলিমৰ কথা কৈ গুচি গ'ল মইতো মুছলমান ছোৱালীৰ কথা কৈ আছো তাইক পঢ়িব দিয়ক তাইক মা কৰিব নিদিব তাইক মা হ'ব নিদিব আপোনালোকে মিটিঙত কোৱা কৰক দুটা ভোট যাই যাওক এইবাৰতো ইলেকশ্যনত মই মাইনৰিটি এৰিয়াত মিটিং কৰিছোঁ ভোটটোৰ কাৰণে মই এইখিনিকে কৈছোঁ চাবিৰে বাবা বিয়া কিন্তু নাপাতিবি মোক কৈছে মাইনৰিটি এৰিয়াত মই ভোট ল'ব গৈছোঁ মই ভোট ল'ব যোৱা নাই মই মেছেজ দিব গৈছোঁ হেণ্ডশেক কৰোঁতে সুধিছোঁ এই বিয়া কেইটা কৰাইছ মই মোৰ কাম কৰিবহে মই গৈছোঁ প্ৰত্যেকটো ভাষণত তলত হেণ্ডশেক দিওঁতে এই বাবা বিয়া নকৰাবি দেই মা স্কুলত যাবি দেই মা স্কুল পঢ়িবি কলেজ পঢ় আজি নিযুত মইনাৰ দৰে স্কিম আমি কি হিন্দু মুছলমান কৰিছোঁ আমি কি হিন্দু মুছলমান কৰিছোঁ আজি কি অৰুণোদয় আমি হিন্দু মুছলমান কৰিছোঁ এইখন চৰকাৰৰ দৰে সেকুলাৰ কাম কংগ্ৰেছে কৰাই নাছিল আজি আমি থকা কাৰণে মোক এতিয়া আপোনালোকে চাওক অখিল গগৈ দুইফালে কেনেকৈ মাৰে আপোনালোকক সংৰক্ষণ দিয়াৰ কাৰণে আমি তাতে অলপ ষ্ট্ৰিক হ'লোঁ তেওঁ কৈছে আমাৰ সংগঠন কেইটাৰ ওপৰত কিয় নটিচ দিছে মই কিন্তু মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই পুৰা পালন কৰিছোঁ ৰাজনৈতিক আদৰ্শ মোৰ যিয়ে নহওক কিয় ফুট মাৰ্চ হৈছে ফ্লেগ মাৰ্চ হৈছে আজি পুলিচ ৰাস্তাত ওলাইছে মুখ্যমন্ত্ৰী হিচাপে মোৰ সাংবিধানিক দায়িত্বত মই ত্ৰুটি কৰা নাই কিন্তু ৰাজনৈতিক ব্যক্তি হিচাপে মোৰ মতাদৰ্শ থাকিবই মই বহু বিবাহক বিৰোধিতা কৰোঁ মই ডেমোগ্ৰাফি চেঞ্জ লৈ চিন্তিত যে নামনি অসম মধ্য অসমৰ ডেমোগ্ৰাফিক চেঞ্জে আমাক খাই পেলাব অসমখন ভৱিষ্যতে অস্থিৰ হ'ব আৰু এটা মই শেষত কথা কৈ সামৰণি মাৰিম আৰু এটা কনচাৰ্ণ হৈছে বাংলাদেশৰ পৰা নতুনকৈ বিদেশীৰ অনুপ্ৰৱেশ টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কথা অলপ আগতে কোৱা হৈছিলে বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ লগে লগে আজি 6 মাহত অজস্ৰ ৰোহিংগিয়া মুছলমান মানুহ অসমৰ জৰিয়তে ত্ৰিপুৰা অসম হৈ ভাৰতত সোমাই আছে এই ট্ৰেণ্ডটো যোৱা 3 বছৰ নাছিলে যোৱা 3-4 মাহত মুছলিম ইনফিল্ট্ৰেশ্যন হেজ বিগেন ডাটা বিএসএফ আছে আরে আপনি এইটো জার্নালিস্টৰ ওপৰত আরে ভাই আপুনি স্যার চিফ মিনিষ্টাৰ যদি বিএসএফ নাথাকিলে এখানে খবৰটো মই কেনেকে গম পাওঁ বিএসএফ এৰেষ্ট কৰাৰ কাৰণে মই গম পাওঁ বিএসএফ আৰু অসম পুলিচে একশন লোৱাৰ কাৰণেহে মই গম পালোঁ যদি মইতো আন্দাজত কোৱা কথা নহয় আপোনালোকে মোক সুধিলে নাম কম বয়স কম বাংলাদেশৰ এড্ৰেছ কম কিহৰ কাৰণে মই লগত এইটো কৈছোঁ মই ক'লো নহয় চিন্তাৰ বিষয় কিহৰ কাৰণে এনেকুৱা পৃথিৱীত কোনো টেকনলজি নাই যে 800 কিলোমিটাৰত এনেকে পুলিচ থাকিব কাৰণটো মই কৈছোঁ যে বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ পিছত সাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব আমি কৰিম আৰু আমি কৰি আছোঁ পুছবেক ডেইলি কৰি আছোঁ অসম এৰেষ্ট কৰাই নহয় এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন এইকাৰণে মই পুছবেক কৰি আছোঁ এৰেষ্ট কৰিলে থাকি যাব
আকৌ উকিল আহি যাব সেইকাৰণে আকৌ আমাৰ হোটেলত আমিয়ে খুৱাব লাগিব গতিকে আমি তেওঁলোকক পুশবেক কৰি আছো আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগিয়া মুছলিমক আমি পুশবেক কৰিছো যেটো অসমৰ মিডিয়ায়ো মই কি কাৰণে নাজানো মই টুইটত দি থাকাৰ পিছতো বা বিধানসভাটো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই আমি এই সিচুৱেশ্যনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো মই ফটো দিছো যে আজি 4 জনী মানুহক খেদিলো 5টা মানুহক খেদি পঠিয়ালো বিধানসভাত এটা প্ৰশ্ন নাই আমিও সব শুই গৈছো নিৰুদ্দেশ হৈ গৈছো আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবাত বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব এটো মোৰ সাংবিধানিক দায়িত্ব মই সদনক আহ্বান জনাম মুসলিম ৰেজিষ্ট্ৰেচনে হক পলিগেমি বন্ধৰ বিৰুদ্ধে আমি অনা আইনে হক চাইল্ড মেৰেজৰ বিৰুদ্ধে অনা আইন আপোনালোকে আমাক মুকলিভাৱে সমৰ্থন কৰক দ্বিতীয়তে নিজৰ নিজৰ যেনেকে হিন্দু এমএলএ খিনিক মই আহ্বান জনাম যে আপোনালোকৰ সমষ্টিৰ মুছলমান মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক মই মুছলমান বিধায়কসকলক আহ্বান জনাম আপোনালোকৰ সমষ্টিৰ হিন্দু মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক সংৰক্ষণ কেনেকৈ কৰিব লাগে দুটা বুদ্ধি মই ষ্ট্ৰেটৱে কম ক্ৰাইমৰ ভয়ত মানুহ নপলাই কিহৰ ভয়ত পতাই মই কৈ দিম আজি মই হাউসত কব খোজা নাই কিয় পলাই মই আপোনালোকক কৈ দিম আৰু যেতিয়া এপ্ৰিলত এতিয়া ঢিঙতে যিগৰাকী ছোৱালী হল তাই ঢিঙত থাকিব নোখোজে এতিয়া পৰিয়ালটো থাকিব নোখোজে ঘৰখন এটা এতিয়া হৈছে যে তাই ঢিঙত থাকিব নোখোজে আমাক খবৰ দি আছে যে ঢিঙৰ বাহিৰত মোক লৈ যাব লাগে তাৰমানে ভোটাৰ লিষ্টত 5টা ভোট কমি গল দ্বিতীয়তে হৈছে যে কোনো এখন সভ্য সংস্কৃতি বিয়া বাৰু এটা সিস্টেমৰ মাজেৰে হয় লাভ জেহাদ শব্দটো মই ব্যৱহাৰ নকৰো কি যি ধৰণে আমি বিবাহবিলাক সংগঠিত কৰিছো ই সুস্থ পৰিয়ালৰ ফাউণ্ডেশ্যন হ'ব নোৱাৰে এটা সুস্থ পৰিয়াল হ'বৰ কাৰণে বিবাহৰ এটা মৰ্যাদা থাকে যেতিয়া মৰ্যাদা ভাঙি বিয়া হয় তেতিয়া সেই বিয়া সমাজত কেতিয়াও স্থায়ী নহয় আমি তাৰ বিৰুদ্ধে এপ্ৰিলত আইন আনিম আপোনালোকে সমৰ্থন কৰক যে বিবাহৰ 6 মাহ আগতে নোটিছ দিব লাগিব বিয়াইটো কৰিম 6 মাহততো মন পৰিৱৰ্তন হ'ব নোৱাৰে 6 মাহত যদি মন পৰিৱৰ্তন হয় সেই গিৰিয়েক ঘৈণীয়েক জীৱনটো কেনেকৈ থাকিব আমি সদনত আইন আনিম যে হিন্দুৰ বিয়া হওক হিন্দু মুছলমানৰ বিয়া হওক 6 মাহ আগতে নোটিছ দিব 6 মাহ পিছত বিয়া হ'ব মন চেঞ্জ হ'ব নালাগে ৰাতি ৰাতি পলাই লৈ যোৱা হেতুটো কোনো কথা হ'ব নোৱাৰে ফেসবুকত নাম দিব হিন্দুৰ বিয়া কৰা মুছলমানক নাম দি মুছলমানৰ বিয়া কৰাম হিন্দু এইবিলাকতো আমি কোনেও সাপোৰ্ট কৰিব নালাগে উই শুড নট সাপোৰ্ট যেতিয়া আপোনালোকে সাহসেৰে সদনত বাল্য বিবাহৰ বিৰুদ্ধে মাতিব স্কুল লাগে আজি নায়েৰ আলগাত মই কলেজ দিছো মাতি দিব পৰা নাই আপোনালোকে মোৰটো কোনো আপত্তি নাই এডুকেশ্যন প্ৰসাৰৰ ক্ষেত্ৰত আই এম উইথ ইউ কিন্তু সেইটো বাহানা হ'ব নোৱাৰে যে এইটো কাৰণে আমাৰ বাঢ়ি আছে আপোনালোকৰ মতে 10 লাখ ভোট এক জায়গাত মানুহে দি দিয়ে আপোনালোক কিমান পাৱাৰফুল মানুহ চিন্তা কৰক একোটা পোলিং বুথত আপোনালোকে কলে 1999টা ভোট মাৰি দিয়ে আপোনালোকৰ কিমান পাৱাৰ আছে আপোনালোকে চিন্তা কৰক আপোনালোকে কলে বাল্য বিবাহ বন্ধ হৈ নাযাব যিজন মানুহে কোৱাৰ কাৰণে যে এই জায়গাত এক সিম্বলতে ভোট দে সব পুৱা নোপোৱাৰ কথা সব পাহৰি যায় এক জায়গাতে ভোট দি দিয়ে আপোনালোক আমাতকৈ বহুত শক্তিশালী বিধায়ক আমাৰতো একোৱে নাই আমিতো এটা পোলিং বুথত কাজিয়া লাগি থাকিব লাগে যুঁজ বাগৰ কৰি থাকিব লাগে আপোনালোক বহুত ক্ষমতাশালী বিধায়ক আপোনালোকে যদি এবাৰ হুইপ দি দিয়ে যে 18 বছৰ তলত মোৰ সমষ্টিত বিয়া নহব এজন পুৰুষে দুটা বিয়া কৰাব নোৱাৰিব ডাইভোৰ্স নকৰাকৈ
কোনো হিন্দু ছোৱালীক পলুৱাই নানিবি, ঘৰত গৈ হাত মাঙি লৈ আহ। আপত্তি নাই, হিন্দুৱে মুছলমানক বিয়া কৰাব, মুছলমানে হিন্দুক বিয়া কৰাব। কৰবাত যদি নামঘৰ আছে, হিন্দু নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰিবি, আৰু কৰবাত যদি মুছলমান আছে, আমিও মুছলমানৰ নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰোঁ। 10টা কোড অফ কণ্ডাক্ট হৈ গ'লেই হিন্দু মুছলমান কৰাৰ প্ৰয়োজনে নোহোৱা হৈ যায়। কিন্তু যেতিয়ালৈকে এইবোৰ নকৰিম, আমাৰ মনৰ দুখবিলাকতো আমি ক'বাততো ক'ব লাগিব না, আমাৰ মনৰ ক্ষোভবিলাকতো ক'বাত ক'ব লাগিব, সেইবিলাক আপোনালোকে শুনিব লাগিব। যদি আপোনালোকে মনৰ দুখ আৰু ক্ষোভবিলাক আমাৰ নুশুনে, তেতিয়াহ'লে কেনেকৈ অসমখন হ'ব? আকৌ বড়োলেণ্ডৰ দৰে ৰায়তে হ'ব। তেতিয়া বিধানসভাত আমি কোৱা কৰিছোঁ, মানুহৰ পুঞ্জীভূত ক্ষোভবিলাক আমি কওঁ কাৰণে এতিয়া অসমত গণ্ডগোল নাই। অখিল গগৈ ডাঙৰীয়াই কৈছে মই হিন্দু মুছলমান লগাই আছোঁ। মোৰ দিনত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ অসমত হোৱা নাই, হৈছে যদি কংগ্ৰেছৰ দিনতে হৈছে। আৰু মোৰ আহিবলগীয়া 1.5 বছৰতো নহয়, কাৰণ মই আইন কেনেকৈ চলাব লাগে মই জানো। মোৰ দিনত নহয়, কিন্তু মুখৰ মাত যদি বন্ধ কৰি দিয়ে সংঘৰ্ষ হ'ব। ডেমক্ৰেচিৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কথা ক, লাগিলে আমি নামানো তোৰ কথা। সেইকাৰণে আপোনালোকে কথা কওঁতে মই এবাৰো উঠা নাই, মই শুনি আছো। অখিল গগৈ হ'ল মাৰ্কচিষ্ট, কমিউনিষ্ট, ফেচিষ্ট। তেওঁ কথা ক'ব বন্ধ কৰাটো তেওঁলোকৰ অৰিজিনেল আৰ্ট হয়, কিন্তু আমাৰ কথাটো নহয়। ভাই কথা ক না, কথা কোৱাত কি আপত্তি আছে? বেয়া কথা শুন, ভাল কথা শুন, বাস্তৱে ডিবেটৰ দ্বাৰা ওলাব। কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। ডেমোগ্ৰাফি চেঞ্জ ইজ ৰিয়েল, মাইগ্ৰেশ্যন ইজ ৰিয়েল। এপ্ৰিলৰ বিধানসভাত যদি পৰিৱেশ ভাল থাকে, প্ৰত্যেকটো পুলিং বুথত যোৱা তিনিটা দশকত কেনেকৈ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে পাৰ পুলিং বুথ মই আপোনালোকক দিম। তেতিয়া আপোনালোকে গম পাব ডেমোগ্ৰাফি পৰিৱৰ্তন সঁচা নে মিছা। এইখন অসম হয়, কিছুমান কথা আমি বাদ দিব নোৱাৰো জানো? আজি ইয়াতে গো ভক্ষ নিবাৰণী কানুন আছে যে মন্দিৰৰ 5 কিলোমিটাৰত হ'ব নোৱাৰে। আজি সব জায়গাতে ইণ্ডিকেটিভ হোটেল, নামটো এনেকে সাইনবোর্ডত লিখে তাৰমানে বুজি পাই ইয়াত এইটো মাংস পোৱা যায়। মই নাজানো এইটো কথা, হোম মিনিষ্টাৰ হয় মইতো জানো, কিন্তু মই তাতে কিয় ধাগা বোলা নাই আজিলৈকে? কিয় মই এটা কনচিলিয়েশ্যন বিচাৰি আছো। 10 বছৰ আগতে অসমত আৰবিক নামত হোটেল নাছিল, এখন হোটেলো নাছিল। মই এখন গুৱাহাটীতে ডাঙৰ হৈছো, হেদায়তপুৰত মুছলমান মানুহৰ ঘৰত খায়ে মই ডাঙৰ হৈছো। এতিয়া আৰবিক নামৰ হোটেলবোৰ কিয়? ইণ্ডিকেশ্যন নহয় জানো ইয়াত কি পোৱা যায়? ৰিকনচিলিয়েশ্যন হ'ব লাগিব সমাজৰ মাজত, কথা পাতিব লাগিব। কথা দাবালে নহ'ব, তেতিয়া সংঘৰ্ষ হৈয়ে থাকিব। কথা যেতিয়া পাতিম, যোৱাকালি মই বৰাক ভেলীত মই গৈ আছো, কৰিমগঞ্জৰ পৰা শিলচৰলৈকে আহমেদিয়া হোটেল, আহমেদিয়া হোটেল, আৰু সন্মুখত অলপ আগত 200 মিটাৰৰ দূৰত মন্দিৰ। হোৱাট ইজ দেট ইণ্ডিকেশ্যন? এতিয়া আপোনালোকে যদি কয় নহয় ইয়াত কিবা নিবিচাৰে, তেতিয়াহ'লে বুজি ল'ব যে ময়ো অসমৰ হোম মিনিষ্টাৰ। ক'ৰবাত যদি অবৈধ মদ বিক্ৰী হৈ আছে মই এইটোও গম পাম, অবৈধ মাংস বিক্ৰী হৈ থাকিলে মই এইটোও গম পাম। গতিকে ব্লেমটো বাদ দিয়ক, এইটোৱে সমস্যাৰ সমাধান নকৰে। বহিলে কথা পাতিলে সমাধান ওলাব। আৰু আপোনালোকে মনটো খুলি লওক, ভাৰতবৰ্ষত সনাতন হিন্দু মানুহৰ লগত যুঁজ কৰি পেলাই আমি ইয়াত থকাৰ কথাটো নাহে, সংঘাতে হৈ থাকিব। আৰু আমাৰ মানুহখিনি আপোনালোকৰ পৰা দূৰত নহয়। একটা সমষ্টিৰ এজন বিধায়কক আঙুলি টুৱাই কওক যে আপোনালোকৰ পৰা মুছলিম মানুহ পলাই আহিছে, একজনক আঙুলি টুৱাওক। আমাৰ তাতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ আমি সদায় দেখুৱাই আহিছো আৰু আমি দেখুৱাই থাকিম। অলপ এতিয়া আপোনালোকে দেখুৱাৰ সময় আহিলে, কাৰণ ইউ আৰ ওৱান অফ দ্য লাৰ্জেষ্ট কমিউনিটি ইন আছাম নাও। আগৰ দৰে পৰিৱেশ নাই। আগতে যেতিয়া 10-11% আছিলে বাদ দিয়ক, কাৰণ আমি লিড লওঁ। কিন্তু এতিয়া অবিভক্ত গোৱালপাৰা বুলি কওক,
অবিভক্ত কামৰূপ বুলি কওক, অবিভক্ত দৰং বুলি কওক, অবিভক্ত ধুবুৰী বুলি কওক, আপোনালোক লিডিং কমিউনিটি আৰু এজনো হিন্দু মানুহ সেই জায়গাটোৰ পৰা পলায়ন কৰাটোৱে আপোনালোকৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে। ৰাখি থক মানুহখিনিক। এইখিনি কথা ক'লে মানুহ কমিউনিয়েল নহয়। আৰু মোৰ খুব পেশ্যনেট এপিল, মোৰ দিনত ক'তো সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, কাৰণ ল উইল টেক ইটছ অ'ন কোৰ্চ। আমি ক'তো, মই হোম মিনিষ্টাৰ হিচাপে মোৰ দায়িত্বত মই ক'তো পিছ হুহুকি নিদিওঁ। আজি শিৱসাগৰত যোৱা 2 দিন ধৰি যিমান পুলিচ গৈছে, একশ্যন লৈছে, একে একশ্যন যদি কোকৰাঝাৰ আৰু ওদালগুৰিত ল'লেহেঁতেন কেতিয়াও ৰায়তে নহ'লহেঁতেন কংগ্ৰেছৰ দিনত। আমি বহুত ষ্ট্ৰিক্ট when it comes to law and order, কিন্তু লাঠি আৰু গুলি দিটো মানুহৰ ক্ষোভ আৰু আৱেগকটো দবাই ৰাখিব নোৱাৰে। মানুহৰ মনত যি ক্ষোভ আছে, বেদনা আছে, সত্ৰ হেৰুৱাৰ বেদনা, মাটি হেৰুৱাৰ বেদনা, সেই বেদনাখিনি আপোনালোকে কেনেকে ধুই দিব? মোৰ মাত বন্ধ কৰি ধুৱাব নেকি? মইতো এটা মাত, আৰু মইতো আজি হাউচতে কৈছো, মই যি ধৰণে কৈ আছো কিমান দিন ময়ো লাষ্টিং কৰিম কোনেও নাজানে, কোন ফালৰ পৰা মোৰ ফালে টিকা আহিব। That's the record, that's the history. আৰু মই নিজক তেনেকে প্ৰস্তুত কৰিয়ে লৈছো যে মই সঁচা কথাখিনি কম, এণ্ড উইদাউট মেলিছ। মই কাকো এভিকশ্যন কৰিব খোজা নাই, চৰিয়া আইন বন্ধ কৰিব খোজা নাই। ইছলাম ইজ ওৱান অফ দ্য গ্ৰেট ৰিলিজিয়ন, কোনো মোৰ ৰিলিজিয়নৰ এগেইনষ্টত একো নাই। আৰু মই কেতিয়াও কাৰো বিপক্ষে কথা নকওঁ, কেতিয়াও মই শব্দ ব্যৱহাৰ নকৰোঁ, কিন্তু সঁচা কথাটো যে বা হিন্দু মানুহৰ জেগাত এই কামখিনি নকৰিব। ছোৱালীজনীক এনেকে পলুৱাই লৈ নাযাব, মাক বাপেকৰ পৰা খুজি লৈ যাওক। সেইখিনি কথা কোৱাটো অপৰাধ হ'ব নোৱাৰে। ভাই ফৰেষ্টৰ কাজিৰঙাত নোসোমাব, সেইখিনি অপৰাধ হ'ব নোৱাৰে। জনজাতীয় লোকৰ জেগাত নাযাব, সেইটো অপৰাধ হ'ব নোৱাৰে। সেইখিনি মুখ্যমন্ত্ৰী হিচাপে মোৰ কোৱাটো দায়িত্ব। পিছত আজি মই বহুত নকওঁ, কেতিয়াবা আপোনালোকেও মনৰ কথাখিনি কওক। আপোনালোকৰ মনতো ক্ষোভ থাকিব পাৰে। এপ্ৰিল মে মাহত এখন ভাল হাউচ হওক, মানুহক ক'ব লাগিব, লাগিলে উইদাউট কেমেৰা হওক, উইদাউট মাইক হওক, উইদাউট ফেচবুক লাইভ হওক, আপোনালোকৰো আমাৰ ওপৰত ক্ষোভ থাকিব পাৰে। আপোনালোকে আপোনালোকৰ কথাখিনি কওক, আমিও আমাৰ কথাখিনি কওঁ, কিন্তু দিছ ইজ নট দ্য ৱে। একপক্ষীয় যুঁজ এখন সদায় চলি নাথাকে, ইয়াত গণ্ডগোল হ'বই। আৰু সৰু সৰু কথা, সৰু সৰু সংশোধন, সৰু সৰু চিম্বলিক আৰু আপোনালোকে কৰিব পাৰে, তাকে নকৰি প্ৰভুক কৈ দিব ইলেকশ্যনৰ কাৰণে কৈছে, ভোটৰ কাৰণে কৈছে। আৰে আমি 96 চিট লৈ থৈ দিছো, ইলেকশ্যনৰ কথা আমাক চিন্তা কৰিব লাগে নেকি? আমাৰতো এইটো কোনো টেনশ্যন, এইটো চিন্তা কৰিবলগীয়া নাই। উই আৰ নট আণ্ডাৰ ক্ৰাইচিছ। মইতো ইলেকশ্যনৰ বাহিৰত গৈ কথা কৈ আছো। চৰকাৰটো মানুহে কৈয়ে দিছে ভোটে দি, এইটো বদলাব খুজিলে ইমান আৰু হিমালয় ভাঙা ইমান সহজ নহয়। এইটো যি আছে আছে, পলিটিক্সটো ডাঙৰ কথা নহয়। কিন্তু বিজেপি ট্ৰেক ৰেকৰ্ড চাব, 14 চনৰ পৰা সোণোৱাল চৰকাৰ, 3.5 বছৰ মোৰ চৰকাৰ, এটাও ৰায়ত হোৱা নাই, এটাও ৰায়ত হোৱা নাই। ৰায়ত যদি হৈছে কেৱল মাত্ৰ অসমত কংগ্ৰেছ চৰকাৰৰ দিনত হৈছে, আৰু কাৰো দিনত হোৱা নাই ৰায়ত। সংখ্যালঘুক যদি নিৰাপত্তা দিয়াত কোনোবা দল ব্যৰ্থ হৈছে, সেইটো অকল কংগ্ৰেছ দল ব্যৰ্থ হৈছে, আৰু কোনো দল ব্যৰ্থ। এজিপিৰ দিনতো ৰায়ত হোৱা নাই, জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই। মই ৰেকৰ্ড চাইছো, এজিপিৰ দিনতো ৰায়ত হোৱা নাই, জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই, বিজেপিৰ দিনতো ৰায়ত হোৱা নাই। গতিকে যাৰ নিজৰ শৰীৰত মলিনতাৰে ভৰি আছে, তেওঁ বেলেগক ক'ব নালাগে যে আপোনালোকে হিন্দু মুছলমান কৰিব। হিন্দু মুছলমান ইছ্যু ইজ এ ৰিয়েল ইছ্যু। উই নিড টু ডিবেট, উই নিড টু ৰিজল্ভ। যেতিয়া জনজাতীয় অজনজাতীয় হৈছিল অসমত, ডেট ৱাজ এ ৰিয়েল ইছ্যু। আমি কথা পাতিলো, আমাৰ আগৰ নেতাসকলে কথা পাতিলে, 6 শিডিউল আহিল, BTC আহিল, কাৰ্বি আলং আহিল। কথা পতাৰ কাৰণে আজি সমস্যা নোহোৱা হৈ গ'ল। আজি জনজাতীয় আৰু অজনজাতীয় মানুহখিনিৰ সমাধান কেনেকে হ'ল?
বিকজ উই ষ্টাৰ্টেড ডায়লগ যে আমি কথা পাতিম যেতিয়া হিন্দু আৰু মুছলমান অসমীয়া মুছলমান মানুহখিনিৰ লগতো কোনো ইছ্যু নাই অধিবাসী মুছলমান আৰু হিন্দু মানুহখিনিৰ মাজত যেতিয়া সংবাদ হ'ব সমস্যাৰ সমাধান হ'ব আৰু সংবাদ নকৰাক আমি ব এনেকে থাকিলে এইটো নহ'ব এইটো বাঢ়ি যাব আজিলৈ ইমান পিছত মই কম ধন্যবাদ 2 মিনিট এক মিনিট বহকচোন পটকে